হৈছে শৰীৰ, মন আৰু আত্মাৰ মিলন ঘটোৱা এক প্ৰাচীন ভাৰতীয় বিদ্যা। যোগ কৰিলে শাৰীৰিক সুস্থতা, মানসিক শান্তি আৰু আধ্যাত্মিক জাগৰণত সহায় কৰে। হাজাৰ হাজাৰ বছৰৰ আগতে ঋষিমুনিসকলে উপলব্ধি কৰিছিল যে সুস্থ শৰীৰ অবিহনে সুস্থ মন এটা সম্ভৱ নহয়। সেয়েহে যোগ সাধনাই ব্যক্তি এজনক শাৰীৰিক আৰু মানসিকভাৱে সুস্থিৰতা প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 21 জুন তাৰিখে সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। চনৰ 27 ছেপ্টেম্বৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ অনুসৰি 2015 চনৰ পৰা সমগ্ৰ বিশ্বতে 21 জুন তাৰিখে যোগ দিৱস পালন কৰি অহা হৈছে। প্ৰকৃতিৰ বুকুলৈ কঢ়িয়াই অনা এক নতুন প্ৰভাত, আৰু সেই প্ৰভাতে কঢ়িয়াই আনিব সুস্বাস্থ্য আৰু মানসিক শান্তিৰ এক নতুন বাৰ্তা। নমস্কাৰ প্ৰিয় দৰ্শকসকল, ব্যস্ততাৰে ভৰা আমাৰ জীৱনশৈলীত আমি সদায় নিজৰ কথা পাহৰি যাওঁ। শৰীৰ আৰু মন এই দুয়োটা সুস্থ লগতে শান্ত আৰু সতেজ কৰি ৰাখিব পৰা আটাইতকৈ ফলপ্ৰসূ মাধ্যমটোৱে হৈছে যোগাসন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত প্ৰতি বছৰে 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। মানুহৰ দেহৰ বিভিন্ন সমস্যাৰ উপশম পাবলৈ আৰু শৰীৰ আৰু মন এই দুয়োটা কেনেদৰে সুস্থ আৰু শান্ত কৰি ৰাখিব পাৰি এই বিষয়ে জানিবলৈ আমি উপস্থিত আছিলোঁ প্ৰাণা যোগ প্ৰশিক্ষণ কেন্দ্ৰত। এই কেন্দ্ৰৰ যোগ প্ৰশিক্ষক মাছুমা বেগমে যোগৰ ওপৰত কি দেখালে চাওঁ আহক। 21 জুন ইণ্টাৰনেশ্যনেল য়োগা ডে আহি আছে। তাৰ কাৰণে আমি কিছুমান বিশেষ য়োগা আসন, কিছুমান আজিকালি খুব বেছি বেমাৰ ৰোগ দেখা দিয়া গৈছে, যেনেকৈ আপোনাৰ ডায়েবেটিছ, থাইৰয়ড, নাৰ্ভ ছিষ্টেমৰ ওপৰত হওক বা অৰ্থৰ ওপৰতে হওক, কিছুমান বিশেষ ৰোগ মানুহবোৰক দেখা দিয়া গৈ আছে। তাৰ ওপৰত আমি কিছুমান য়োগা আসন কৰি দেখাম, য'ত নেকি মানে আপোনালোকে এইবোৰ ৰোগৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব। তো প্ৰথম যিটো আমাৰ য়োগা আমি কৰিম বিচাৰিছোঁ কৰিব আসন, যিটো মানে আমাৰ ষ্ট্ৰেছৰ ওপৰত হয়। ষ্ট্ৰেছ বুলি ক'বলৈ হ'লে আজিকালি নানান ধৰণৰ সমস্যাই সন্মুখীন হয় আৰু মানুহবোৰ। তাৰ কাৰণে কি কৰা হয়, ষ্ট্ৰেছটো বহুত বেছি হৈ যায়। তো ষ্ট্ৰেছৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব সেইটো আমি দেখাব বিচাৰিছোঁ। প্ৰথমতে আমি ধুনীয়াকৈ এনেকুৱা লটাছ প'জ যিটো কয় আমাৰ পদ্মাসনত আমি বহি ল'ব লাগিব। পদ্মাসনত বহি পেলাই আমাৰ যিটো বিশেষ মুদ্ৰা এটা আছে, যিটো হৈছে জ্ঞান মুদ্ৰা। আমি সকলোৱে নিজৰ হাতত জ্ঞান মুদ্ৰাটো লৈছোঁ, লৈ পেলাই যিমান পাৰোঁ দীঘলকৈ উশাহটো ল'ম আৰু এৰিম। উশাহ লোৱা আৰু এৰাটো খুবেই বেছি ইম্পৰ্টেণ্ট, কিয়নো আজিৰ যুগত মানুহ ইমান বেছি মানে ফাষ্ট হৈ গৈছে, স্পীড হৈ গৈছে, য'ত নেকি মানুহৰ একেবাৰে সময়ে নাই যে মানে নিজৰ কাৰণে, নিজৰ পাৰ্চনেল লাইফৰ কাৰণে সময় নাই। সৰু বাচ্চা এটাৰ পৰা একেবাৰে বুঢ়া বয়সলৈকে যিমান মানুহ আছে সকলো নিজৰ নিজৰ কামত ইমান বেছি ব্যস্ততাত থাকে, য'ত নেকি কি হয় খুব বেছি ষ্ট্ৰেছ আহি পৰে, যাৰ কাৰণত বিভিন্ন ৰোগে মানে সমস্যাহীন হয়। তাৰ কাৰণে আমি যদি প্ৰপাৰ ইনহেল এক্সেল আমি কৰোঁ, দীঘলকৈ উশাহ সুখাসনত বহি লটাছ প'জ লৈ পেলাই, এইটো যিহেতু জ্ঞান মুদ্ৰা মই কৈছোঁ, জ্ঞান মুদ্ৰাটো লৈ পেলাই যিমান দীঘলকৈ উশাহ ল'ম আৰু এৰিম, আমাৰ কি হয় ব্ৰেইনৰ পৰা অকণমান যিবোৰ মানে আমাৰ ষ্ট্ৰেছ আছে অকণমান ডাউন হয়, মুক্ত হয় আমাৰ ষ্ট্ৰেছখিনি। আমি ষ্ট্ৰেছ ৰোগৰ পৰা আমি মুক্ত হ'ব পাৰোঁ ইনহেল এক্সেল কৰি যাম। ছেকেণ্ড যিটো আমাৰ হৈছে আমাৰ ষ্ট্ৰেছৰ কাৰণে অধমুখ চাবাসন, যিটো হৈছে আপোনাৰ পৰ্বত আসন বুলিও ক'ব পাৰি। অধমুখ চাবাসন আমি লৈছোঁ, পৰ্বত আসনত আহিব লাহেকৈ সকলোৱে। তো এইটো আমাৰ বিশেষ আসন বুলি ক'ব পাৰি, অধমুখ চাবাসন, যাৰ নেকি ষ্ট্ৰেছৰ কাৰণে খুবেই ভাল। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আমি ভৰিৰ তলৰ পৰা মূৰলৈকে গোটেই বডিটো এটা আমি মাউণ্টেইন প'জ হিচাপত আমি এটা পাহাৰ টাইপ কৰি ল'ব
পাৰিছোঁ য'ত নেকি কি হয় আমাৰ ব্লাড চাৰ্কুলেশ্যনটো ক্লিয়াৰ হয় আমাৰ কঁকালৰ পৰা মূৰলৈকে ব্ৰেইনলৈকে যিটো ব্লাড চাৰ্কুলেশ্যন হয় তাৰ বিনিময়ত কি হয় আমাৰ বিভিন্ন ধৰণৰ ষ্ট্ৰেছ ডিপ্ৰেশ্যন এনজাইটি সেইবোৰ যিবোৰ মানে ৰোগত আজিকালি বহুত লোকে মানে ভুগি আছে তাৰ কাৰণে আমাৰ বস্তুটো ৰিলিফ হয় আমাৰ গোটেইখিনি এটা পোষ্টাৰ আমি লৈছোঁ পুৰা ধুনীয়াকৈ মূৰৰ কঁকালৰ পৰা মূৰলৈকে আমাৰ ব্লাড চাৰ্কুলেশ্যনটো হোৱাৰ লগে লগে যিমান সময় আমি থাকিব পাৰোঁ সিমান আমাৰ কাৰণে ভাল তো এই আসনটোত আমি কমচে কম 1 পৰা 2 মিনিটলৈকে আমি হোল্ড কৰিব পাৰোঁ যাৰ বিনিময়ত আমাৰ কিছুমান ষ্ট্ৰেছ ডিপ্ৰেশ্যন এনজাইটি বহুত বেছি খঙাল মানুহ কিছুমান আছে খুব বেছি খং কৰিব পাৰে তাৰ কাৰণেও খুব বেছি ভাল আৰু টোপনিৰ কাৰণে বিশেষ ভাল কিছুমান আজিকালি হৈছে ষ্ট্ৰেছৰ কাৰণে টোপনিটো খুবেই বেছি কম বহুতে টোপনি মাৰিব নোৱাৰে বা ৰাতি বহুত দেৰি হৈ যায় টোপনি নহয় যদি আমি এনেকুৱা অধমুখ চাবাসনত আমি ল'ব পাৰোঁ আমাৰ টোপনি এনজাইটি ডিপ্ৰেশ্যন গোটেইখিনিৰ পৰা আমি মুক্ত হ'ব পাৰোঁ লাহেকৈ আমি আকৌ সুখাসনত আহি বহি ল'ম যিটো আমাৰ ছেকেণ্ড টপিক হৈছে সেইটো হৈছে আমাৰ আজি থাইৰয়ডৰ ওপৰত তো ষ্ট্ৰেছ ডিপ্ৰেশ্যন এনজাইটিৰ বিনিময়ত আৰু কিছুমান আমি ৰোগ দেখিবলৈ পাইছোঁ আজিৰ যুগত যিটো হৈছে আপোনাৰ থাইৰয়ড এটা বিশেষ মানে বহুত মানে বিশেষ এটা ৰোগ বুলি ক'ব পাৰি য'ত নেকি বহুত লোকে মানে ভুগি আছে এতিয়ালৈকে তো থাইৰয়ডৰ কাৰণে আমি যিটো প্ৰথম আসন লৈছোঁ সেইটো হৈছে আমাৰ উষ্ট্ৰাসন কেমেল পোজ সো সকলোৱে প্ৰথমতে দণ্ডাসনত বহি ল'ব দণ্ডাসনৰ পৰা আমি লাহেকৈ বজ্ৰাসন আহিম দুটা ভৰি আমি বেণ্ড কৰি পেলাই বজ্ৰাসনত বহি ল'ব হয় বজ্ৰাসনত অহাৰ পাছত এইটো হৈছে আমাৰ বজ্ৰাসন ইয়াৰ পৰা আমি কি কৰিম লাহেকৈ আঁঠুৰ ওপৰত থিয় হ'ব চেষ্টা কৰিব হয় লাহেকৈ আমি দুখন হাত সিধা কৰি ষ্ট্ৰেট কৰি উঠাই ল'ম সিধা কৰি লোৱা হাতখন সিধা কৰি লোৱা গুড এতিয়া আমি উশাহ ল'ম সু হাতখন লাহেকৈ উঠাম আৰু সু ভৰিৰ গেৰুৱাটো ধৰিব চেষ্টা কৰিম আকৌ বাও হাতখন উশাহ লৈ উঠাম বাও ভৰিৰ গেৰুৱাটো ধৰিব চেষ্টা কৰিম অলপ গেপ দিয়া ভৰিত মূৰটো লাহেকৈ পেলাই দিব আৰু বডিটো আগফালে আমি পুছ কৰিম এতিয়া বডিটো আগফালে পুছ কৰাৰ লগে লগে যেতিয়া ডিঙিটো আমাৰ গোটেই ডিঙিটো এৰি দিয়া যাব ডিঙিটো এৰি দিয়াৰ লগে লগে আমাৰ কি হয় ইয়াতে ডিঙিত প্ৰেছাৰ পৰি আছে আমাৰ ডিঙিত যিমান প্ৰেছাৰ পৰিব ইয়াতে থাইৰয়ডৰ কাৰণে খুবেই ভাল আমাৰ জইণ্টৰ কাৰণেও ভাল ইয়াতে যেহেতু আমাৰ গোটেইখিনি এটা পোষ্টাৰ আমি লৈছোঁ গোটেইখিনি বেণ্ড কৰিছোঁ সাপোজ কাৰোবাৰ কঁকালৰ বিষু আছে তাৰ কাৰণেও খুবেই ভাল বিকজ কঁকালত প্ৰেছাৰ পৰি আছে আৰু যেহেতু গোটেই বডিত ডাউন হৈ গৈছে ডিঙিত প্ৰেছাৰ পৰি আছে তো থাইৰয়ডৰ কাৰণে খুবেই ভাল আমি ইয়াৰ পৰা থাইৰয়ডৰ কাৰণে আমি মুক্ত হ'ব পাৰোঁ থাইৰয়ড ৰোগটোৰ পৰা আমি মুক্ত হ'ব পাৰোঁ আকৌ লাহেকৈ দুটা হাত সিধা কৰি ল'ব সকলোৱে আৰু লাহেকৈ বজ্ৰাসনত বহি ল'ব এতিয়া আকৌ আমি দণ্ডাসন আহিম আৰু ছেকেণ্ড যিটো আমাৰ আসন হৈছে সেইটো হৈছে সেতুবন্ধাসন যিটো মানে আমাৰ বিশেষ থাইৰয়ডৰ কাৰণে কৰা হৈছে দণ্ডাসনৰ পৰা আমি লাহেকৈ চাবাসনলৈকে যাম লাহেকৈ শুই দিব গোটেই শৰীৰটো আমি পেলাই দিম এতিয়া দীঘলকৈ উশাহ ল'ম দুটা ভৰি বেণ্ড কৰিব চেষ্টা কৰিব দুখন ভৰি আমি ভৰিৰ মাজত অকণমান গেপ দিব চেষ্টা কৰিম হয় লাহেকৈ আমাৰ যিটো ভৰিৰ এংকল আমি ধৰিবলৈ চেষ্টা কৰিম তাতে আৰু উশাহৰ লগত দীঘলকৈ উশাহৰ লগত আমি গোটেই কঁকালটো ওপৰফালে উঠাব চেষ্টা কৰিম আৰু আমাৰ যিটো এইটো চিন আৰু চেষ্ট বুলি কয় থুতৰিটো আমি ইয়াতে বুকুত চেষ্টত লগাব চেষ্টা কৰিম তো ইয়াতে আমাৰ কি হয় যিমান আমি বডিটো আপ কৰি কেনে ডিঙিটো আমাৰ চেপা খাব এই বস্তুটো যেতিয়া লাগি যাব অট'মেটিক আমাৰ কি হয় থাইৰয়ডৰ কাৰণে ভাল হয় ইয়াতে আৰু বিশেষ কিছুমান ৰোগৰ পৰাও আমি মুক্ত হ'ব পাৰোঁ যেনেকৈ কঁকালৰ বিষ হওক বা আপোনাৰ পিঠিৰ স্পাইনেল প্ৰব্লেম যদি কাৰোবাৰ আছে তাৰ কাৰণেও মুক্ত হ'ব আৰু বিশেষ ৰোগ যিটো আমাৰ থাইৰয়ড তাৰ কাৰণে যেহেতু গোটেইখিনি আপোনালোকে দেখিব পাৰিছে থাইৰয়ডৰ কাৰণে আমাৰ ডিঙিত প্ৰেছাৰ পৰিলে অট'মেটিক থাইৰয়ডটো আমাৰ কমি যাব পাৰে তো এতিয়া লাহেকৈ আকৌ এক্সেল কৰিম আমি উশাহৰ লগত এৰি দিম গোটেই বডি আৰু চাবাসনলৈকে আহিম
সো থাইৰয়ড বস্তুটো হৈছে কি কিছুমানৰ মানে ধৰি লওক কিছুমানৰ থাইৰয়ড এনেকুৱা হয় দুই ভাগ বুলি ক'ব পাৰে কিছুমানক বহুত বেছি শকত কৰি দিয়ে কিছুমানক বহুত বেছি ক্ষীণ কৰি দিয়ে তো যিকোনো মানুহৰ কাৰণে এইকেইটা আসন যদি আমি কৰোঁ তো থাইৰয়ডৰ পৰা আমি মুক্ত হ'ব পাৰোঁ আৰু এই দুটা আসন আমি কমসে কম 1 পৰা 2 মিনিটলৈকে আমি কৰিব পাৰোঁ এতিয়া আকৌ লাহেকৈ আমি নিজৰ সুখাসনত বহি লওঁ তো যেটো আমাৰ সেকেন্ড টপিক হৈছে ডায়াবেটিস তো আমি আকৌ আজি আমি বিশেষ আৰু এটা ৰোগৰ ওপৰত আসন কিছুমান কৰিব বিচাৰিছো যেটো হৈছে ডায়াবেটিস তো আজিকালি দেখিবলৈ পোৱা গৈছে সৰুৰ পৰা বাচ্চাৰ পৰা বুঢ়া বয়সৰলৈকে যিমান মানুহ আছে প্ৰায় আমাৰ ডায়াবেটিসটো দেখা পোৱা গৈ আছে তো তাৰ কাৰণে আমি আজি কি কৰিম ডায়াবেটিসৰ প্ৰথম যেটো আমি আসন লৈছো সেটো হৈছে আমাৰ अर्धमस्तियेन्द्र तो तार कारणे आमी की करिब লাগিব আকৌ আমি সকলোৱে দণ্ডাসনত আহিব চেষ্টা কৰিম अर्धमस्तियेन्द्र কৰিব কাৰণে দণ্ডাসনত আহিছো লাহেকে আমি দুটা ভৰি বেন্ড কৰিব চেষ্টা কৰিম সু ভৰিটো বেন্ড কৰিব বাও ভৰিটো সু ভৰিৰ অপজিটত ৰাখিব হয় এতিয়া যেহেতু আমি সু ভৰিটো বেন্ড কৰিছো বাও ভৰি অপজিটত ৰাখিছো বাও হাতখন আমাৰ পিছফালে যাব আৰু সু হাতখন আমি উখালম উঠাম আৰু টুইষ্ট কৰিম গোটেই বডিটো অপজিটত কৰা তুমি হয় অপজিট হ'ব টুইষ্ট কৰিম এই বস্তুটো আমি যেটা টুইষ্ট কৰিছো এই বস্তুটো আমাৰ একেবাৰে যিমান পাৰে শোল্ডাৰ যেটো আমাৰ কান্ধটো যিমান পাৰে হিমান আমি পুশ কৰিব চেষ্টা কৰিম এই বস্তুটো কৰাৰ লগে লগে আমাৰ কি হয় কঁকালটো পুৰা টুইষ্টিংত আহে যিমান আমি কঁকালটো টুইষ্ট কৰোঁ সিমান আমাৰ কি হয় আমাৰ যেটো শৰীৰৰ পেনক্ৰিজ বুলি ক'ব পাৰি পেনক্ৰিজটো চেপা খাই যায় আমাৰ বডি টুইষ্ট হোৱাৰ লগে লগে ইয়াতে আমাৰ পেনক্ৰিজটো চেপা খায় পেনক্ৰিজ চেপা হোৱাৰ লগে লগে আমাৰ কি হয় ডায়াবেটিস যাৰ বেছি খুব হাই ডায়াবেটিস তেওঁলোকৰ মানে ডায়াবেটিসটো মানে কমিবলৈ চেষ্টা কৰে এই বস্তুটোৰ পৰা আমি ডায়াবেটিস মুক্ত হ'ব পাৰোঁ যেটোৰ নাম হৈছে अर्धमस्तियेन्द्र আৰু এই আসনটো আমি দুইফালে কৰিব পাৰোঁ কমসে কম 1 পৰা 3 মিনিটলৈকে আমি হোল্ড কৰি কৰিব পাৰোঁ যিমান সময় কৰিব যিমান টাইম কৰিব সিমান আমাৰ ডায়াবেটিসটো ৰিলিফ হোৱাৰ চেষ্টা হয় তো লাহেকৈ আকৌ আমি দণ্ডাসনত আহিম এতিয়া বিশেষ এটা কথা কোৱা হৈছে যেহেতু কিছুমান লোক আছে যাৰ নেকি আঁঠুৰ বিষ বা যদি মানে কিবা সাৰ্জাৰী হৈছে কঁকালৰ আঁঠুৰ তেওঁলোকে আকৌ কিছুমান বেন্ড কৰা আসন যেনেকৈ अर्धमस्तियेन्द्रই হওক এই মাত্ৰ দিয়া আসনটো কৰিব নোৱাৰিব পাৰে তো তেওঁলোকৰো ডায়াবেটিসটো হোৱাৰ চান্সেছ বহুত থাকে তো তেওঁলোকৰ কাৰণে বিশেষ আসন যেটো ডায়াবেটিসৰ পৰা মুক্ত হ'ব য'ত নেকি আমাৰ জইণ্টত বা লেগত একো অসুবিধাও নহয় তাৰ কাৰণে আমি আসনটো লৈছো পশ্চিমোত্তান আসন তো পশ্চিমোত্তান আসনৰ কাৰণে আমি দণ্ডাসন আহিব পাৰোঁ দণ্ডাসনত আহিছো ইয়াতে আমি উখালম দুটা হাত উঠাব চেষ্টা কৰিম উখা এৰিম লাহেকে ডাউন কৰিব ফৰৱাৰ্ড ডাউন কৰিম বডি আৰু মূৰটো আঁঠুত লগাব চেষ্টা কৰিম নিজৰ কপালটো ফৰহেডটো নি টাচ কৰিব চেষ্টা কৰিম আমি আৰু ইয়াতে আমি সময় লম কমসে কম 10 পৰা 20 সেকেন্ডলৈকে তো এটো হৈছে পশ্চিমোত্তান আসন তো পশ্চিমোত্তান আসন বিশেষ আমি কিহৰ কাৰণে লোৱা হৈছে যিবোৰে আপোনাৰ ধৰি লওক টুইষ্টিং আসন কৰিব নোৱাৰে বা ভৰিটো বেন্ড কৰিব নোৱাৰে কিছুমান বয়সস্থ মানুহ আছে ডায়াবেটিস ৰোগত ভুগি আছে কিন্তু ভৰিটো বেন্ড কৰিব নোৱাৰে তেওঁলোকৰ বাবে এই আসনটো মানে সুবিধা হিচাপত দিয়া হয় আৰু ডায়াবেটিসৰ কাৰণেও খুবেই ভাল লাহেকৈ আকৌ আমি উখা লৈ উঠিম উখা এৰিম দুটা হাত এৰিব আৰু সুখাসনত বহি ল'ব যোগ চৰ্চাটো আমাৰ বাবে বহুত প্ৰয়োজন যোগ চৰ্চাৰ জৰিয়তে আমাৰ শৰীৰটো সুস্থ হোৱাৰ লগতে আমাৰ মনটো কেনেদৰে শান্ত কৰিব পাৰি যোগাৰ পৰা আমাৰ মানসিক সুস্থতা বা মনটো আমি শান্ত কৰি ৰাখিব পাৰোঁ কিয়নো আজিৰ যুগত মানে আমি দেখিবলৈ পাইছোঁ বিশেষ মানে লোকসকল বিশেষ কাৰণত কিছুমান ধৰি লওক অশান্তি বা কিছুমান বেমাৰ ৰোগ বা ষ্ট্ৰেছৰ ওপৰত মানে ষ্ট্ৰাগল কৰি গৈ আছে য'ত নেকি মই মানে বিশেষ আপোনালোকক মানে এইটো ক'ব বিচাৰোঁ যদি আমি
সকলোৱে সোনকালে মৰ্নিং বা ইভিনিং টাইমতো যদি আমি ৰাতিপুৱা আৰু গধূলি সময়ত যদি আমি যোগ আসন কিছুমান কৰোঁ বা যোগৰ ওপৰত কিছুমান যদি আমি কাম কৰি যাওঁ আমাৰ গোটেই শৰীৰ মন আমাৰ গোটেইখিনি গোটেই বডি আমাৰ শান্ত আৰু মানে একেবাৰে পজিটিভ যিটো হৈ পৰে কিয়নো আমাৰ ধৰি লওক কিছুমান ৰোগ সমস্যা আহি পৰিছে আজিকালি যেনেকৈ আমাৰ মানে একেবাৰে কমন হৈ গৈছে যিটো ডায়েবেটিছ হওক থাইৰয়ড হওক বা ষ্ট্ৰেছ বা কিছুমানৰ আজিকালি চিয়াটিকাৰ সমস্যা খুব বেছি হৈছে আজিৰ যুগত ভৰিৰ বিষ বা গেৰুৱাৰ বিষ কিছুমানে খোজকাঢ়িব নোৱাৰে তো তেওঁলোক মানে খুব বেছি মানে দেখিছোঁ আজিকালি ধৰি লওক ডক্টৰৰ ওচৰলৈকেও যোৱাটো সঠিক হয় যাব লাগে কিন্তু কিছুমান দেখিছোঁ মেডিচিনৰ ওপৰত কাম নহয় ঠিক নহয় তাৰ বিনিময়ত আৰু আজিকালি আমি বিশেষকৈ যিটো দেখিছোঁ আমি কাম যদিও আমি গোটেই দিনটো গোটেই সময়টো আমি ভাগদৌৰ কৰোঁ দৌৰা দৌৰি কৰোঁ বহুত বেছি ব্যস্ততাত থাকোঁ তাৰ মাজতো আমাৰ শৰীৰৰ যিটো আমাৰ এটা ইণ্টাৰনেল ছিষ্টেমৰ কাৰণে যিটো আমাৰ এটা ব্যায়াম সেইটো আমাৰ নহয় যদি দিনটো আমি যিমান কাম হাৰ্ডৱৰ্ক নকৰোঁ কিয় আমাৰ দিনটোৰ হাৰ্ডৱৰ্কৰ কাৰণে আমাৰ নাম্বাৰ 1 যিটো আমি ৰোগ ফেচ কৰোঁ যিটো হৈছে ষ্ট্ৰেছ ডিপ্ৰেশ্যন এনজাইটি আৰু আজিকালি মানুহৰ দেখিছোঁ খংটো খুব বেছি হৈছে খংটো আজিকালি সকলোৰে বহুত হয় যোগৰ জৰিয়তে খংটো নিয়ন্ত্ৰণ কৰিব পাৰি যোগৰ জৰিয়তে আপোনালোকে খং আৰু খংটো হোৱাৰ পিছত কি হয় ৰাতিৰ টোপনিটো আপোনাৰ খুব বেছি কম হৈছে ল'ৰা ছোৱালীৰ পৰা বয়সস্থ মানুহৰলৈকে এতিয়া মোৰ ইয়াতে আমাৰ যিটো প্ৰাণায়াম যোগা চেণ্টাৰ আপুনি আহিছে য'ত নেকি যিমান মোৰ ক্লায়েণ্টছবোৰ আহিছে বা যোগা মেম্বাৰ্ছবোৰ আহিছে তেওঁলোকৰ মানে বিশেষ কাৰণ হৈছে আমাৰ ৰাতি টোপনি নহয় কিছুমানৰ ডায়েবেটিছ খুব বেছি কিছুমানৰ থাইৰয়ড আৰু কিছুমানৰ কি হয় এনেই মানে দিনটো হাৰ্ডৱৰ্কৰ কাৰণে টেনশ্যন খংটো বহুত বেছি মানে মোক আহি কয় যে মেম মোৰ ঘৰত মানে বেলেগ একো সমস্যা নাই কিন্তু সকলোৰে খংটো খুব বেছি আজিকালি কাৰণ আজিকালি মানুহবোৰ ইমান বেছি ব্যস্ততাত মানে সোমাই গৈছে নিজৰ লাইফত সকলোৱে কাম কৰে আজিকালি কিন্তু কাম যদিও কৰে আমাৰ শৰীৰৰ টাইম দিবলৈ কাৰো মানে সেই সময়টো নাই তো যোগৰ জৰিয়তে আমি কি কৰিব পাৰোঁ যদি আমি সকলো সোনকালে উঠি এক্সাৰচাইজ নকৰিও যদি আমি কিছুমান যেনেকৈ প্ৰাণায়াম হওক বা অকণমান জাষ্ট উশাহ লোৱা এৰা নৰ্মেল আমি সুখাসনত বহি যদি কৰোঁ সেইবোৰ প্ৰব্লেমৰ পৰা আমি ৰিলিফ পাব পাৰোঁ খং টোপনি সেইবোৰ আমাৰ নোহোৱা হয় আৰু বিশেষ কাৰণ আমি খুব বেছি মানে মাইণ্ডটো শান্ত হৈ থাকে কাৰণ মানে আমি যিহেতু গোটেই শৰীৰটো যিটো সুস্থ সবলতা মানে আহে তাৰ পাছত আমাৰ কি হয় আমাৰ অটোমেটিক মাইণ্ডটো আমাৰ গোটেই শৰীৰ মানে একেবাৰে ঠাণ্ডা আৰু যিকোনো আমি প্ৰব্লেমে আমি ফেচ নকৰোঁ কিয় আমি মানে গোটেইখিনি মানে একেবাৰে বিনা টেনশ্যনত আমি কৰি যাব পাৰোঁ আগুৱাই যাব পাৰোঁ সেইটোৰ কাৰণে খুবেই ভাল ধন্যবাদ আপুনি দৰ্শকক ইমান ধুনীয়াকৈ গোটেইখিনি বুজাই দিয়াৰ বাবে আপোনাৰ অশেষ ধন্যবাদ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় যোগৰ লগতে প্ৰাকৃতিক চিকিৎসাৰেও কেনেদৰে ৰূপচৰ্চা আৰু ৰোগ নিৰাময় কৰিব পাৰি তাৰ কিছু আভাস দিছিল আমাৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ আমাৰ প্ৰাকৃতিক চিকিৎসাৰে কৰা চিকিৎসাসমূহ কিছুমান আছে আমাৰ প্ৰাকৃতিক চিকিৎসাৰ বিভাগত আমাৰ পানীৰে কৰা চিকিৎসা বোকা মাটিৰে কৰা চিকিৎসা ক্ৰমোথেৰাপি ৰঙেৰে কৰা চিকিৎসা চিৰুধাৰা বিভিন্ন প্ৰকাৰৰ আমাৰ কিছুমান আমাৰ চিকিৎসা কৰোৱা হয় ইয়াৰ ভিতৰত আমি আজি এতিয়া দেখুৱাব গৈছোঁ বোকা মাটিৰে মাট থেৰাপি কেনেকৈ কৰা হয় এয়া আমাৰ মাটিখিনি আমি 3-4 ঘণ্টা আগতে প্ৰথমতে অলপমান ভিজাই থ'ব লাগে আৰু মাটিখিনি আমি আগতে কৰিছোঁ মাটিটো আমাৰ আজিকালি অৱশ্যে ৰেডিমেড কিনিব পায় কিন্তু যেতিয়া আমি মাটিখিনি প্ৰস্তুত কৰি ল'ব লাগে তেতিয়া আমি পলসুৱা মাটি আমাৰ ভূমি 3-4 ফুট তলৰ পৰা মাটিখিনি লোৱা হয় সেই মাটিখিনি আমি 3-4 ঘণ্টালৈকে ভিজাই থ'ব লাগে তিয়াই থ'ব লাগে তিয়াই থ'বৰ পাছত আমি এই মাট থেৰাপি আমি মাটিৰে কৰা চিকিৎসাটো আমি চকুতো দিব পাৰোঁ এবডমেন পাকস্থলীটো দিব পাৰোঁ আমি চকুত যদি দিওঁ চকুৰ আমাৰ ফ্ৰেমটো এনেকৈ বনোৱা আছে আৰু পেটৰ কাৰণে এবডমেনৰ কাৰণে আমাৰ ফ্ৰেমটো তেনেকৈ বনোৱা আছে এইটো সৰু ফ্ৰেম হয় এইটো চকুৰ কাৰণে কাপোৰ দুখনো আমি প্ৰথমতে তিয়াই থৈছোঁ এই মাট থেৰাপিটো আমি আগতেও আমাৰ মাটিৰে কৰিছিল চিকিৎসা আমি কিবা পেটৰ অসুখ হ'লেও পেট কামোৰা হ'লেও আগতে আমাক মাটিয়ে লগুৱাই দিছিল আজিকালি এই মাটিটো আকৌ আহিছে আকৌ আমি এইবিলাক ব্যৱহাৰ কৰোঁ এই মাটি যেতিয়া আমি চকুত লগাম চকুৰ
লগত জড়িত বিভিন্ন ৰোগসমূহ নোহোৱা হয়। চকুত যিবিলাক ষ্ট্ৰেছ পৰে, চকুত যেতিয়া আমাৰ বহুত পঢ়া শুনা কৰিলে বহুত কম্পিউটাৰত চাই থাকিলে ষ্ট্ৰেইন পৰে চকুত, সেই চকুটো বহুতখিনি ৰিলিফ হৈ যায়। যিবিলাকৰ এংজাইটি উৎকণ্ঠা হৈছে, মানসিক চাপ পৰিছে, চকুত লগোৱাৰ ফলত এইটো বহুতখিনি গুচি যায়গৈ, বহুতখিনি মানে সকাহ পোৱা যায়। এতিয়া আমি লাহেকৈ তৈয়াৰ কৰা মাটিখিনি আমি চকুত ধুনীয়াকৈ বহাই দিছোঁ। চকুত 15ৰ পৰা 20 মিনিট সময় এনেকৈ থৈ দিম। আৰু যদি আমি এবডমেন পেটত দিব লাগে, পেটত নাভি 3 আঙুলি ওপৰৰ 3 আঙুলি তলৰ পৰা আমি এনেকৈ লাহেকৈ বহাই দিম। দহ মিনিট পাছত আমি ৰোগীজনক সুধিব লাগে তেখেতে কিবা অসুবিধা পাইছে নেকি, কিবা ঠাণ্ডা পাইছে নেকি, তেনেকৈ আমি সুধি ল'ম। আৰু নহ'লে আমি এই কাপোৰখনকে আৰু অকণমান ওলোটাকৈ আৰু এবাৰ দি দিব পাৰিম। চকুৰখিনিতো মই ক'লোৱে, পেটৰখিনি কৰিলেও পেটৰ যিটো ডাইজেষ্টিভ ছিষ্টেমছ, আমাৰ যিটো হজম শক্তি বাঢ়ি যায়গৈ। আৰু ইয়াৰ লগত সংগতি ৰখা যিবিলাক আমাৰ পেট জ্বলা পোৰা, গেছৰ প্ৰব্লেম, যিবিলাকৰ কোষ্ঠকাঠিন্য হয়, সেইবিলাকো বহুতখিনি ভাল হৈ যায় আমাৰ এবডমিনেল মাস্কপেট দিয়াৰ পিছত। তাৰপিছত বহুতৰে গৰম দিনত ইউৰিন কম হয়, পেচাব কমকৈ হয়, পেচাব জ্বলা পোৰা কৰে। আৰু বহুত ছোৱালীৰ যিবিলাক মাহেকীয়া হোৱাৰ সময়ত যিবিলাক আমাৰ সমস্যা দেখা যায়, এই এবডমিনেল মাস্কপেটটো দিয়াৰ পাছত বহুতখিনি সকাহ পোৱা যায়। এইটো আমাৰ বোকা মাটিৰে কৰা চিকিৎসা। ইয়াৰ উপৰি আমি আমাৰ বোকা চিকিৎসাটো আমি গোটেই শৰীৰতো আমি দিব পাৰোঁ, সেইটো আমাৰ মাত বাথ বুলি কোৱা হয়। एक्यूपंक्चर क्या है? एक्यूपंक्चर नीडल में यहाँ पे कोई मेडिसिन यूज़ नहीं करते हैं और ये बहुत ही फाइन नीडल होते हैं एक्यूपंक्चर नीडल, और इसका लगाने से कोई भी साइड इफ़ेक्ट नहीं होता है। बस ट्रीटमेंट के दौरान में एक्यूपंक्चर जब लगाते हैं एक पर्टिकुलर पॉइंट पे, तो यहाँ पे थोड़ा सा पेशेंट को हल्का सा पेन लगते हैं, उसके सिवाय और कुछ भी उनको सेंसेशन नहीं मिलेगा। जैसे कई बार हेवीनेस जैसे लगते हैं, एक्यूपंक्चर को लगा के 10 से 20 मिनट या आधा घंटा तक छोड़ देते हैं, और इस प्रकार का करने से नर्व्स ब्लॉकेज है, आर्टरीज ब्लॉकेज हुआ है, तो उसको फिर से रीओपन करने के लिए एक्यूपंक्चर यूज़ करते हैं। तो हम स्टार्ट करते हैं एक्यूपंक्चर नीडल कैसे लगाते हैं। तो ये हमारा एक्यूपंक्चर नीडल है, और ये ट्रू चून बोलते हैं। चून मतलब ये चाइनीज़ लैंग्वेज है, इसमें से मेज़र करते हैं। थ्री फिंगर्स का इस प्रकार से मेज़र करते हैं, या पार्टिकुलर कुछ पॉइंट रहते हैं। तो 12 मेरिडियंस होते हैं बॉडी में, रन करते हैं, और कोई भी पार्टिकुलर पॉइंट्स पे जैसे अलग अलग पेन के हिसाब से उसका अलग अलग पॉइंट पे हम एक्यूपंक्चर को डालते हैं। तो हम जो कॉमन पॉइंट है उस पर हम डालते हैं, जो LI4 बोलते हैं, जो लार्ज इंटेस्टाइन का जो मेरिडियन है उस नंबर पे, नंबर 4 ना है, उस पर हम ये अभी एक डालेंगे। तो हम ये डालने से पहले हमको एक प्रकार से लोकेट करना होता है, जो फिंगर को इस प्रकार से पकड़ के, और पेशेंट को बोलेंगे कि लंबी गहरी सांस लेने के लिए। उसके बाद हम फिर से एकदम डायरेक्टली डाल देते हैं, धीरे से लंबी गहरी सांस लीजिए। तो इस प्रकार से हम डाल देते हैं, और इसको डालने के बाद 10 से 20 मिनट के लिए रख देंगे। तो इसके बाद हम दूसरा पॉइंट है, जो इसको मेज़र करने के लिए हमको थोड़ा सा एल्बो को बेंड करना पड़ता है मेज़रमेंट के लिए। अगर जो बिगिनर्स है इनको तो पता चलते हैं कि पॉइंट कौन सा है। तो यहाँ पे हम एक पॉइंट और डाल देते हैं। तो यहाँ पे एक्यूपंक्चर पॉइंट डालने से क्या होता है कि हमारा जैसे सर्वाइकल पेन है, नमनेस जहाँ होते हैं, सर्वाइकल में बहुत सारा जैसे सिम्टम्स होते हैं पेन के साथ साथ, हाथों में झुंझुनापन, तो ये सब हम ये नीडल डालने से पेन तो रिलीफ होता ही है, और साथ में उसका जो बर्निंग सेंसेशन होते हैं, हाथों में झुंझुनाहट होते हैं, जो नमनेस जो बोलते हैं, तो वो रिलीफ होते हैं। तो एक पॉइंट हम डाल सकते हैं, जैसे सर्वाइकल का है, तो ये हमने जो बोला है ये कॉमन पॉइंट है। एक हम लोग का फेस पे भी होते हैं, जैसे किसी का फेस में पैरालाइज जैसे होते हैं, तो मसल अलग से ऊपर की ओर खिंच जाते हैं, आपने पता नहीं चलता है। पर नीडल जो हम लोग एक्यूपंक्चर में डालते हैं, तो वो
एक प्रकार से नर्व ब्लॉकेज को खोलते हैं। तो इसलिए एक्यूपंक्चर नीडल फेस पैरालिसिस या जैसे स्ट्रोक के बाद जो पैरालाइज होते हैं तो उसमें भी हम एक्यूपंक्चर डालने से बहुत जल्दी ठीक होता है। तो हम दूसरा पॉइंट डाल सकते हैं, जैसे यहाँ पे एक पॉइंट डालेंगे हम जो कॉमन पॉइंट है। यहाँ पर भी हेडेक में भी हम यूज़ कर सकते हैं। अगर किसी को कोल्ड कफ लगा है तो हम उस पर भी हम डाल सकते हैं। तो इसको डालने के लिए ये इस प्रकार से यहाँ पे इस प्रकार से मसल को थोड़ा सा हल्का उठा देंगे। लंबी गहरी सांस लीजिए मैम। तो ऐसे लगा के थोड़ा देर डाल देते हैं। तो ये एक प्रकार से साइनस के लिए भी है। जो किसी को सर्दी जुकाम होते हैं तो ब्लॉक हो जाते हैं, तो यहाँ पे पूरा पानी भर जाते हैं, सांस लेने में तकलीफ होते हैं। तो हम इस एरिया, ये सभी एरिया साइनस के जो 4 पॉइंट होते हैं, मैक्सिलरी साइनस है, एथिमोइड साइनस, अलग अलग नाम जो है, फ्रंटल साइनस, तो इस पॉइंट पे हम लोग नीडल को डाल देने से क्लियर हो जाते हैं साइनस। एक्यूपंक्चर का ड्यूरेशन 10 to 20 मिनट या 30 मिनट्स के बाद हम इसको आराम से निकालते हैं। तो पेशेंट को कोई भी प्रकार का पेन नहीं होता है। हल्का कई बार हल्का सा ब्लड निकल जाते हैं उस पॉइंट से, उसके अलावा और कुछ भी होता नहीं है। और ये एक बार यूज़ करने के बाद हम उसको दोबारा रीयूज़ नहीं करते, उसको डिस्कार्ड कर देता है। क्योंकि एक कई बार क्या होता है, सेम पेशेंट को लगाने से भी क्या होता है कि इसका जो शार्पनेस है वो चला जाता है, और अगर एक दूसरे की ओर लगाते हैं तो उसका इन्फेक्शन एक से दूसरे जगह पेशेंट को जाता है। इसलिए हम इसको अलग कर देंगे। ব্যস্ততাপূৰ্ণ আধুনিক জীৱনত মানসিক আৰু শাৰীৰিক ব্যাধিৰ পৰা মুক্ত হৈ থকাৰ একমাত্ৰ উপায় হৈছে যোগাসন। আজিৰ এই প্ৰতিবেদনে সোঁৱৰাই দিলে যেন যোগ এক সুস্থ জীৱনশৈলীৰ আধাৰ। যোগ কৰক, নিৰোগী হৈ থাকক। দৰ্শকসকল, আজিৰ এই প্ৰতিবেদনৰ পৰা জানিলে যেন যোগ চৰ্চাই আমাৰ জীৱনত অধিক প্ৰয়োজন। যোগাসনৰ ফলত শৰীৰটো সুস্থ হোৱাৰ লগতে মনলৈ আনে অসীম ধৈৰ্য আৰু ইতিবাচক শক্তি। সেইবাবে দিনটোৰ 24 ঘণ্টা সময়ৰ মাত্ৰ 20 পৰা 30 মিনিট সময় আপোনাৰ নিজৰ বাবে উলিয়াওক। যোগক আপোনাৰ জীৱনশৈলীৰ এক অংশ কৰি তোলক। যোগ কৰক, সুস্থ থাকক। এই বাৰ্তাৰে আজিলৈ ধন্যবাদ।